নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি 25টা গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। লগতে কিছুমান প্ৰিভিয়াছ ইয়েৰৰ প্ৰশ্ন উত্তৰ তাৰ লগত ৰিলেটেড পইণ্টছ আৰু এক্সপেক্টেড MCQs কি হ'ব পাৰে সেইখিনি আমি ডিছকাছ কৰিম। ইয়াৰে আগৰ পাৰ্টকেইটা যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে প্লেলিষ্ট বনাই থোৱা আছে ধুনীয়াকৈ, আপোনালোকে তাতে ক্লিক কৰি চাব পাৰে। গতিকে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কেইটামান ডাউট আছে, আপোনালোকে কমেণ্ট কৰি আছিল, সেইকেইটা ডাউট ক্লিয়াৰ কৰি দিছোঁ। ফাৰ্ষ্ট এছামিজ ছনেটটো হৈছে প্ৰিয়তমাৰ চিঠি, যিটো হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিল। চাওক, ছনেট মানে কি? ছনেট মানে হ'ল কবিতা, 14টা লাইনৰ এটা কবিতা হয়। ৰাইমিং ৱাৰ্ড ইউজ কৰি সেই কবিতাটো লিখা হয়। এইটো চাইডত আপোনালোকে চাব পাৰে প্ৰিয়তমাৰ চিঠি কবিতাটো। আৰু ছনেট বুক বা ছনেট পুথি মানে হৈছে এই ছনেট কবিতাবোৰক কালেক্ট কৰি বনোৱা এখন কিতাপ। সেই প্ৰথম অসমীয়া ছনেট পুথিখনেই হৈছে মালচ। আপোনালোকে কনফিউজ নহ'ব, দুয়োটা বেলেগ বেলেগ হয়। ছনেটটো হৈছে এটা কবিতা আৰু এই এনেধৰণৰ কবিতাবিলাক কালেক্ট কৰিয়ে এই হিতেশ্বৰ বৰুৱাৰ মালচ ছনেট পুথিখন বনোৱা হৈছিল। তাৰপিছত আৰু এটা আছে ফাৰ্ষ্ট এছামিজ শ্বৰ্ট ষ্টৰী, মানে প্ৰথম অসমীয়া চুটি গল্প। প্ৰথম অসমীয়া চুটি গল্পখন হৈছে লিটিকাই, যিখন লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল 1889 চনত। আৰু ফাৰ্ষ্ট এছামিজ শ্বৰ্ট ষ্টৰী কালেকশ্যনখন হৈছে সুৰভি। শ্বৰ্ট ষ্টৰী কালেকশ্যন মানে কি হৈছে সংকলন। এই এনেধৰণৰ চুটি গল্পসমূহ কালেক্ট কৰি বনোৱা বুক বা কিতাপকেই চুটি গল্পৰ সংকলন বুলি কোৱা হয়। আৰু প্ৰথম অসমীয়া চুটি গল্পৰ সংকলনখন হৈছে সুৰভি। চুটি গল্প ক'লে হ'ব লিটিকাই আৰু প্ৰথম অসমীয়া চুটি গল্পৰ সংকলন ক'লে হ'ব সুৰভি। তো এইকেইটা আপোনালোকে মনত ৰাখিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কাউন্সিল অফ ষ্টেটছ ন'ন এজ। 2021 চনত আহি গৈছে এই প্ৰশ্নটো। ৰাজ্য পৰিষদক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন বি, ৰাজ্য সভা। অৰ্থাৎ ৰাজ্য পৰিষদক ৰাজ্য সভা বুলি কোৱা হয়। ৰাজ্য পৰিষদক ৰাজ্য সভা বুলি কোৱা হয় আৰু এই ৰাজ্য সভা হৈছে সংসদৰ উচ্চ সদন। কুৱেশ্যন নম্বৰ 2, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ডেইলি নিউজ পেপাৰ? এই প্ৰশ্নটো 2021 চনত আহিছে। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন কি আছিল? দৈনিক বাতৰি অৰুণোদয়, অসম ট্ৰিবিউন নে জনমভূমি? শুদ্ধ উত্তৰটো হয় অপশ্যন এ, দৈনিক বাতৰি। অৰ্থাৎ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি আমি যদি চাওঁ, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন আছিল দৈনিক বাতৰি আৰু এই দৈনিক বাতৰিখন 1935 চনৰ 12 আগষ্টত প্ৰকাশ পাইছিল। আৰু এই দৈনিক বাতৰিৰ মালিকজন আছিল শিৱম প্ৰসাদ বৰুৱা। আৰু এই দৈনিক বাতৰি কাকতখনৰ সম্পাদকজনৰ নাম আছিল নীলমণি ফুকন, যাক বাগ্মী বড় বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 3, when was কটন কলেজ established? কটন কলেজ কেতিয়া প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1901। অৰ্থাৎ 1901 চনত এই কটন কলেজখন প্ৰতিষ্ঠা হৈছিল। 1901 চনৰ 7 মে'ত ছাৰ হেনৰী ষ্টেডমেন কটনেই কটন কলেজখন প্ৰতিষ্ঠা কৰিছিল। সুধিব পাৰে কোনে কটন কলেজ প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হ'ব ছাৰ হেনৰী ষ্টেডমেন কটন। আৰু কটন কলেজখন কেতিয়া বিশ্ববিদ্যালয়লৈ পৰিণত হয়? 2017 চনত। কুৱেশ্যন নম্বৰ 4, হুইচ ইজ দ্য অল্ডেষ্ট অইল ৰিফাইনাৰী অফ আছাম? অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? শুদ্ধ উত্তৰ হয় অপশ্যন বি, ডিগবৈ। অৰ্থাৎ অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম হৈছে ডিগবৈ তেল শোধনাগাৰ। অসমৰ ডিগবৈ শোধনাগাৰ ৰাজ্যৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ হয়। আৰু ইয়াক কোনে স্থাপন কৰিছিল? 1901 চনত অইল ইণ্ডিয়া কোম্পানী লিমিটেডে ইয়াক স্থাপন কৰিছিল। আৰু এই ডিগবৈ শোধনাগাৰটো ক'ত অৱস্থিত? অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত। আৰু চাওক, এই ডিগবৈ তেল শোধনাগাৰটোক ভাৰতীয় হাইড্ৰ'কাৰ্বন খণ্ডৰ গংগোত্ৰী বুলি কোৱা হয়, বা গংগোত্ৰী অফ ইণ্ডিয়ান হাইড্ৰ'কাৰ্বন ছেক্টৰ। এইটো প্ৰশ্নত আহিব পাৰে। কুৱেশ্যন নম্বৰ 5, হু ৱাজ এৱাৰ্ডেড পদ্মশ্ৰী ইন 2019? এইটো 2021 চনত আহি গৈছে প্ৰশ্নটো। 2019 চনত পদ্মশ্ৰী বঁটা কোনে লাভ কৰিছিল? পদ্মশ্ৰী বঁটা, অসম বৈভৱ বঁটা, এইবিলাক বঁটাবিলাক প্ৰায় সুধিয়ে থাকে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, উদ্ধৱ ভৰালী। অৰ্থাৎ 2019 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল উদ্ধৱ ভৰালীয়ে। চাওক, 2019 চনত অসমৰ দুজনক পদ্মশ্ৰী বঁটা দিয়া হৈছিল।
প্ৰথমজন হৈছে শ্ৰী ইলিয়াছ আলী, তেওঁক মেডিচিন চাৰ্জাৰীৰ বাবে দিয়া হৈছিল। আৰু আমি এইটো পঢ়িলোঁ শ্ৰী উদ্ধৱ কুমাৰ ফুৰালীয়ে ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং গ্ৰাছৰুট ইনোভেশ্যনৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। আপোনালোকে পদ্ম বঁটা 2024 চনত কাক কাক দিয়া হৈছে এইখিনি চাই ল'ব। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 6, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম? আহোমৰ শেষ ৰাজধানী কি আছিল? 2017 চনত আহি গৈছে প্ৰশ্নটো। শুদ্ধ উত্তৰটো হয় অপশ্যন বি, যোৰহাট। আহোমৰ শেষ ৰাজধানীখনৰ নাম হৈছে যোৰহাট। প্ৰায় যিকোনো এক্সামতে আহি থাকে এই প্ৰশ্নটো। চাওক, অসমৰ শেষ ৰাজধানী আছিল যোৰহাট আৰু আহোমৰ প্ৰথম ৰাজধানীখনৰ নাম কি আছিল আপোনালোকে কমেণ্ট কৰিব। কুৱেশ্যন নম্বৰ 7, হুইচ ৰিভাৰ ছেপাৰেটছ দ্য কাৰ্বি প্লেটাউ ফ্ৰম নাগা হিলছ? কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰে? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ধনশিৰি। অৰ্থাৎ ধনশিৰি নদীখনে এই কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰে। কুৱেশ্যন নম্বৰ 8, দ্য অৰ্জুনা এৱাৰ্ড ইজ এৱাৰ্ডেড ফৰ হুইচ অফ দ্য ফলোয়িং কেটেগৰিজ? তলত দিয়া কোনটো শাখাৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়? এই প্ৰশ্নটো 2017 চনত আহি গৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, স্পৰ্টছ। অৰ্থাৎ ক্ৰীড়াৰ বাবে অৰ্জুন বঁটাটো দিয়া হয়। কুৱেশ্যন নম্বৰ 9, দ্য বগীবিল ব্ৰিজ কানেক্টছ হুইচ টু প্লেচেছ? বগীবিল দলংখনে কোন দুটা ঠাইক সংযোগ কৰে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি, ধেমাজি এণ্ড ডিব্ৰুগড়। বগীবিল দলংখনে ধেমাজি আৰু ডিব্ৰুগড় এই দুখন ঠাইক সংযোগ কৰে। কুৱেশ্যন নম্বৰ 10, হোৱাট ইজ দ্য কেপিটেল অফ লাক্ষাদ্বীপ? 2017 চনত আহি গৈছে। লক্ষাদ্বীপৰ ৰাজধানীটো কি? শুদ্ধ উত্তৰটো হয় অপশ্যন এ, কাভাৰাট্টি। অৰ্থাৎ লাক্ষাদ্বীপৰ ৰাজধানী হৈছে কাভাৰাট্টি। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপৰ ৰাজধানী হৈছে কাভাৰাট্টি। কুৱেশ্যন নম্বৰ 11, হুইচ আহোম কিং পাৰ্টিচিপেটেড ইন দ্য বেটল অফ মহাভাৰতা? কোনজন আহোম ৰজাই মহাভাৰতৰ যুদ্ধত অংশ লৈছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন চি, ভগদত্ত। অৰ্থাৎ ভগদত্তই মহাভাৰতৰ যুদ্ধত অংশ লৈছিল। চাওক, প্ৰাগজ্যোতিষৰ ৰজা ভগদত্তই তেওঁ কামৰূপ নামেৰেও পৰিচিত আৰু তেওঁ এই মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱসকলৰ হৈ যুদ্ধ কৰিছিল। আৰু এই ভগদত্ত আছিল নৰকাসুৰৰ পুত্ৰ। কুৱেশ্যন নম্বৰ 12, হোৱেন ৱাজ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এডপ্টেড? ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল বা গ্ৰহণ কৰা হৈছিল? 2017 চনত আহি গৈছে প্ৰশ্নটো। শুদ্ধ উত্তৰটো হয় অপশ্যন চি, 26 নৱেম্বৰ 1949। অৰ্থাৎ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন গৃহীত কৰা হৈছিল। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি আমি যদি চাওঁ, গৃহীত কৰা তাৰিখ কিমান? 26 নৱেম্বৰ 1949। সংবিধান সভাই ইয়াক গৃহীত কৰিছিল আৰু কেতিয়া কাৰ্যকৰী হৈছিল? 1950 চনৰ 26 জানুৱাৰী তাৰিখে এই ভাৰতীয় সংবিধানখন কাৰ্যকৰী হৈছিল। আৰু সেইবাবে এই 26 জানুৱাৰী দিনটোত ৰিপাব্লিক ডে বা গণতন্ত্ৰ দিৱস হিচাপে আমি ভাৰতত পালন কৰোঁ। ড্ৰাফটিং কমিটিৰ চেয়াৰমেন বা খচৰা সমিতিৰ অধ্যক্ষজন হৈছে ডক্টৰ B.R. আম্বেদকাৰ। আৰু এই ভাৰতীয় সংবিধানখন তৈয়াৰ কৰোঁতে কিমান সময় লাগিছিল? 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। আৰু ভাৰতীয় সংবিধানৰ পোনপ্ৰথমতে 395 বা 395টা আৰ্টিকেল আছিল আৰু 8টা চিডিউল আছিল। কুৱেশ্যন নম্বৰ 13, হোৱাট ইজ দ্য ফুল নেম অফ আইদেউ সন্দিকৈ? আইদেউ সন্দিকৈৰ সম্পূৰ্ণ নামটো কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ, আইদেউ নীলাম্বৰ সন্দিক। আইদেউ নীলাম্বৰ সন্দিকৈ। আইদেউ সন্দিকৈৰ সম্পূৰ্ণ নামটো হৈছে আইদেউ নীলাম্বৰ সন্দিকৈ। চাওক, আইদেউ সন্দিকৈ কোন আছিল? আইদেউ সন্দিকৈ আছিল অসমীয়া চিনেমাৰ প্ৰথম চলচ্চিত্ৰ অভিনেত্ৰী। আৰু এই আইদেউ সন্দিকৈয়ে জ্যোতিপ্ৰসাদ আগৰৱালৰ পৰিচালিত জয়মতী ছবিখনত অভিনয় কৰিছিল। কুৱেশ্যন নম্বৰ 14, who established tea plantations in Assam for the first time? 2017 চনত আহি গৈছে। অসমত কোনে প্ৰথমবাৰৰ বাবে চাহ বাগিচা স্থাপন কৰিছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন বি, মণিৰাম দেৱান। মণিৰাম দেৱানে অসমত প্ৰথমবাৰৰ বাবে
চাহ বাগিচা স্থাপন কৰিছিল আৰু এই মণিৰাম দেৱানক অসমৰ চাহৰ পিতৃ বুলিও কোৱা হয় Question number 15 In which year was the Assam Gana Parishad AGP formed অসম গণ পৰিষদ বা অগপ কোন চনত গঠন হৈছিল শুদ্ধ উত্তৰটো হয় অপশ্যন চি 1985 অৰ্থাৎ 1985 চনত অসম গণ পৰিষদ গঠন হৈছিল Question number 16 What is the number of Lok Sabha seats in Assam অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান এই প্ৰশ্নটো 2017 চনত আহিছে শুদ্ধ উত্তৰটো হয় অপশ্যন চি 14 অৰ্থাৎ অসমৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 14খন অসমৰ লোকসভাৰ 14খন আসন আছে আৰু এই 14খন আসনৰ ভিতৰত সৰ্ববৃহৎ লোকসভা সমষ্টিটো হৈছে ধুবুৰী Question number 17 Rakhal Puja is celebrated by the people of which district of Assam অসমৰ কোনখন জিলাৰ ৰাইজে এই ৰাখাল পূজাটো পালন কৰে শুদ্ধ উত্তৰ অপশ্যন চি গোৱালপাৰা অৰ্থাৎ অসমৰ এই গোৱালপাৰা জিলাৰ লোকসকলে ৰাখাল পূজাটো পালন কৰে Question number 18 Who wrote প্ৰহ্লাদ চৰিতখন কোনে লিখিছিল এই প্ৰশ্নটো 2017 চনত আহিছে শুদ্ধ উত্তৰটো হয় অপশ্যন চি হেম সৰস্বতী অৰ্থাৎ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত লিখিছিল হেম সৰস্বতীয়ে এই প্ৰহ্লাদ চৰিতটো ৰচনা কৰিছিল আৰু এই প্ৰহ্লাদ চৰিতটো হৈছে আটাইতকৈ প্ৰাচীন অসমীয়া কবিতা Question number 19 In which year was NABARD formed NABARD কোন বছৰত গঠন হৈছিল শুদ্ধ উত্তৰটো হয় অপশ্যন বি 1982 চনত নাবাৰ্ড গঠন হৈছিল চাওক 1982 চনৰ 12 জুলাইত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক নাবাৰ্ড গঠন হয় আৰু ইয়াৰ নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মুম্বাইত অৱস্থিত ফুল ফৰ্মটো আপোনালোকে মনত ৰাখিব নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট Question number 20 Saina Nehwal is related to which sport Saina Nehwal কোনবিধ খেলৰ সৈতে জড়িত 2017 চনত আহি গৈছে শুদ্ধ উত্তৰটো হয় অপশ্যন বি বেডমিণ্টন অৰ্থাৎ চাইনা নেহৱাল বেডমিণ্টন খেলৰ সৈতে জড়িত Question number 21 শ্ৰীযুত ৰামেশ্বৰ তেলী ইজ এ ডেশ 2021 চনত আহি গৈছে প্ৰশ্নটো শ্ৰীযুত ৰামেশ্বৰ তেলী এজন শুদ্ধ উত্তৰটো হয় অপশ্যন এ মিনিষ্টাৰ অফ ষ্টেট ফৰ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ অৰ্থাৎ যেহেতু 2021 চনত আহিছিল তো 2021 চনত এই ৰামেশ্বৰ তেলী এজন খাদ্য সংসাধন উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী আছিল আৰু বৰ্তমানৰ খাদ্য সংসাধন উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী হৈছে চিৰাগ পাছৱান Question number 22 What is the name of the state animal of Assam চাওক ৰাজ্যিক প্ৰাণীটোৰ নাম হৈছে অসমৰ 2021 চনত আহিছিল সকলোৱে জানো আমি শুদ্ধ উত্তৰটো হয় অপশ্যন চি ৰাইনোচেৰছ অসমৰ ৰাজ্যিক প্ৰাণীটো হৈছে একশিঙীয়া গড় ৰাজ্যিক প্ৰাণীটো হৈছে একশিঙীয়া গড় তাৰপিছত ৰাজ্যিক চৰাই হৈছে হোৱাইট উড-ডাংক বা দেওহা ৰাজ্যিক ফুল বা ফ্লাৱাৰ হৈছে ফক্স টেইল অৰ্কিড বা কপৌ ফুল ৰাজ্যিক গছ হৈছে হলং গছ যাৰ চাইণ্টিফিক নেম হৈছে ডিপটেৰো কাৰ্পাছ ৰেটাছাছ আৰু ৰাজ্যিক নৃত্য হৈছে বিহু নৃত্য Question number 23 Which is the smallest state of India ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন শুদ্ধ উত্তৰটো হয় অপশ্যন চি গোৱা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন হৈছে গোৱাখন হৈছে দেশখনৰ ভিতৰত আটাইতকৈ সৰু ৰাজ্য যাৰ এৰিয়া হৈছে 3702 স্কয়াৰ কিলোমিটাৰ আৰু আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান বাই এৰিয়া বুলি কৈছে যাৰ এৰিয়া হৈছে 3,42,239 স্কয়াৰ কিলোমিটাৰ আৰু এই ৰাজস্থান ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনে ভাৰতৰ মুঠ এৰিয়াৰ 10.4% আগুৰি আছে তাৰপিছত আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চলখনৰ নাম হৈছে জম্মু কাশ্মীৰ আৰু লক্ষদ্বীপ হৈছে আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল Question number 24 Which country is not member of BIMSTEC BIMSTECৰ সদস্য কোনখন দেশ নহয় তলত দিয়া কেইটাৰ 2021 চনত আহি যোৱা প্ৰশ্ন এইটো এনে ধৰণৰ অৰ্গেনাইজেশ্যনৰ প্ৰশ্ন প্ৰায় আহি থাকে
শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পাকিস্তান, অৰ্থাৎ বিমষ্টেকৰ সদস্য পাকিস্তান নহয়। বিমষ্টেকৰ ফুল ফৰ্মটো হয় বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কৰ্পৰেশ্যন। 7খন দেশৰ এটা গোট হয় আৰু এই 7খন দেশ হৈছে বাংলাদেশ, ভূটান, ইণ্ডিয়া, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ড। আৰু বিমষ্টেক কেতিয়া গঠন হৈছিল? 1997 চনৰ 6 জুন তাৰিখে। আৰু এই বিমষ্টেকৰ হেডকোৱাৰ্টাৰ বা মুখ্য কাৰ্যালয় বাংলাদেশৰ ঢাকাত অৱস্থিত। Question number 25. In which river of Assam was crude oil found for the first time? অৰ্থাৎ অসমৰ কোনখন নদীত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল পোৱা গৈছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন চি বুঢ়ী দিহিং, অৰ্থাৎ এই বুঢ়ী দিহিং নদীখনত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল পোৱা গৈছিল। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে কথকলি ডান্স ইজ ফৰ্ম অফ হুইচ ষ্টেট? অৰ্থাৎ এই কথকলি দ্ৰৌপদীৰ নৃত্যটো কোনখন ৰাজ্যৰ হয়? তামিলনাডু, কেৰেলা, কৰ্ণাটক নে অন্ধ্ৰপ্ৰদেশ? কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে ভিডিঅ'বিলাকৰ PDF যদি ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত ইমেইলৰ লিংকটো দিয়া আছে, আপোনালোকে তাতে ইমেইল কৰিব পাৰে। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।